আমাৰ ফাৰ্ম হাউচৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গাইজ। মই আপোনালোকক এতিয়া দেখাম। তামিলনাডু হয়, ৰাজধানী আপোনাৰ চেন্নাই হয়, চেলেম বুলি কয় ডিষ্ট্ৰিক্টটো, চেলেম হয়। চেলেমৰ পৰা আপোনাৰ খুব 20 কিলোমিটাৰ আহিলে ভিতৰত, গাঁৱৰ ভিতৰত। ইয়াত 150 পুৰামান মাটি আছে, আমাৰ মালিকৰ হয়। মালিকটো কেৰেলাৰ হয়, কেৰেলাত থাকে সি। কেৰেলাৰ হয়, ই বিদেশত থাকে, ইণ্টাৰনেশ্যনেল হয় মানুহটো, কাৰণ চবতে থাকে সি। গতিকে এখেতে কি কৰি থৈছে চাওক। এইকেইটা ফাৰ্ম হাউচত আমি এতিয়া ছাগলী থবৰ কাৰণে নিউ প্লান্ট বনাই এইটো ঘৰটো বনাইছে চাওক। মেটেল হয়, চব মেটেল হয়, এইচব ঘৰ চব মেটেল হয়। এইটো ৰেষ্ট ধৰিছে, এইটোৰ কাৰণে ইয়াক অকণমান চেঞ্জ কৰিবলগীয়া হৈছে, কাৰণ কেলৈ এইটো জল্দি ৰেষ্ট ধৰি যায়। এতিয়া বনোৱা বেছি দিন হোৱাই নাছিলে, এইটো মামৰে ধৰিব ল'লে। এইটোৰ কাৰণে এতিয়া ভিতৰত GI পাইপ আনি পিনে এতিয়া বনাবলগীয়া হৈছে গাইজ। একদম ভিতৰত আপোনালোকে বনি থাকক আৰু চাওক ভিতৰত কেনেকুৱা ধৰণৰ বনাই থৈছে। এইকেইটা বনাইছে চাওক, এইটো গেট হয়, মেইন একদম ইণ্টাৰেষ্টটো হয়, আৰু এইটো সোমাই যোৱা হয়। সোমালে মানে দেখিব যে এইটো মানে যে এইটো গম পাব যে এইটো কি হয়, কি ঘৰ হয়, কেনেকুৱা আছে, এনেকুৱা গম পাব। কিন্তু ইয়াৰ ভিতৰত যদি আপুনি চাব হ'লে ইয়াত খুব আপোনালোকে ইয়াত কিমানটা ৰুম পাব চাওক। ৰুম আছে, এতিয়াও কাম চলিয়ে আছে, কাম শেষ হোৱাই নাই, বহুতেই কাম আছে এতিয়াও। এইটো যাওক GI পাইপ আনি পিনে এতিয়া বনোৱা হয় নতুন পিনে, পেইণ্টিং মাৰিছে। এইটো কাৰণ কেলৈ এইটো চাওক, ইয়াত একটা থাকিব, ইয়াত এটা ছাগলী থাকিব, ইয়াৰ পৰা খানাটো খাব। ইয়াৰ ষ্টেণ্ডটো এতিয়াও বনাব আছে এনেকুৱা। ইয়াত ট্ৰেটো বনাই দিব সিহঁতে, মাথাটো ভৰাই পিনে ইয়াত খাব পৰাকৈ এনেকুৱা আছে। 1টা 2টা 3টা এনেকুৱা আপুনি চাব। ইয়াত খুব আপোনালোকে এইটো ইয়াত নাই কমো 60-70টা ছাগলী ইয়াত থাকিব পাৰিব। চব 3টাকৈ এনেকুৱা বনাই থৈছে। গতিকে ভিডিঅ'টো যদি ভাল লাগে মোৰ ফাৰ্ম হাউচটোৰ, আপুনি চেনেলটো একদম মানে ছাবস্ক্ৰাইব কৰি দিয়ক, লাইক কৰি দিয়ক, ছাবস্ক্ৰাইব কৰি দিয়ক। আপোনালোকক মই ভিডিঅ' এনেকুৱাই দিম। এই ছাগলী মাথা চাওক, ইয়াৰ পৰা উলিয়াই খাব। ইয়াত ট্ৰে বনাই আছে, কাম চলি আছে বৰ্তমান, এতিয়া শেষ হোৱা নাই, কাম চলি আছে। আৰু আগতো আপোনালোকক দেখাই থাকিম। আমাৰ ফাৰ্মটো মানে আমাৰ এইফালে ছাগলী আছে, ছাগলীটো সিফালে আপোনালোকক হেৰি কৰিম, দেখাম বাৰু। এইটো ইয়াত জাষ্ট এইটো এটা মানে কিবা খানা আনি থ'বৰ কাৰণে কৈছিলে। আৰু এইফালে কেমেৰাটো চলি আছে বাৰু। এইফালে এই চব ফিট কৰা হৈছে। এতিয়া টেপটো ভিতৰতে থাকিব। এই টেপটো ইয়াত পানী খুলিলে জাষ্ট মানে ইয়াত ওলাই যাব, এনেকৈ দিব পাৰিব। আৰু কাম কৰা মানুহকেইটাৰো একো প্ৰব্লেম নহয়, চব চিষ্টেম একদম ভিতৰতে হ'ব। আৰু মটিভেশ্যন চাই লাভ নাই, মাথাই বেয়া হ'ব, গম পাইছেনে? মাথা বেয়া হ'ব। গতিকে নিজৰ মনে যি কয় সেইটো কৰক, ঠিক আছে? কাৰণ আজিকালি মটিভেশ্যন চাই মাথা বেয়া হৈ গৈছে। এইটো কৰ, সেইটো কৰ, এদিন মনত থাকে, নেক্সট দিনা গ'ল, পাহৰি গ'ল, চব পাহৰি গ'ল। সেইটো কাৰণে মটিভেশ্যন চাই লাভ নাই। নিজৰ মনে যি কয় সেইটো কৰক, আগত বাঢ়ক। এইটো চাওক, একবাৰ ৰাস্তা চাওক, এইকেইটা চাওক, কফি গছ, এইকেইটা কি আছে, এইকেইটা চাওক, এইকেইটা পেপাৰ, এইকেইটা চাওক ৰাস্তা। এনেই মটিভেশ্যন চাই লাভ নাই। গছ পুলি ৰুৱক, মাটি ভাল কৰক, মাটি জেগা এৰি নিদিয়ক। এইকেইটাই একটা সময়ত মটিভেশ্যনৰ লিখা কাম দিব। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। 150 পূৰা মাটি থাকিলেই নহ'ব, সেই মাটিটোত মেইনটেনেঞ্চ কৰিবৰ কাৰণে, পানী মেইনটেনেঞ্চ কৰিবৰ কাৰণে ইমান ডাঙৰ পানী টেংকি লাগিব, গম পাইছে ন? এইটো চাওক পানী টেংকি, এইটো চিমেণ্টৰ পৰা বনোৱা হৈছে, চিমেণ্ট আৰু বস্তাৰ পৰা বনোৱা হৈছে। এইটো এইকেইটা বস্তা লগোৱা আছে চাওক। এইটো চাওক, বস্তা লগাই চিমেণ্ট মুচি দিছে, অনলি চিমেণ্ট আৰু বস্তা। এইটো বনোৱা হৈছে। এইটো বৰ মটৰৰ পানী আহিছে। আৰু সেই তাত চাওক, তাতো 3টা আছে, 2টা আছে, একটা বৰ মটৰৰ আছে, একটা এইটো তালাব কেনাৰ হয়, এনেকৈ ডাঙৰকৈ একটা কেনাৰ মানে তালাব আছে। আৰু এই নদীৰ ছাইডত, সেই তলত সিফালে নদী বৈ যোৱা, পাহাৰৰ পানী বৈ যোৱা, তাত একটা তালাব আছে। তাৰ পৰা ষ্ট'ৰ কৰি পিনে এই ডাঙৰ পাইপটোৰ পৰা মটৰ বহাই থোৱা আছে। তাৰ পৰা আমি ইয়াত আনো 150 পূৰা মাটিত মেইনটেনেঞ্চ কৰিবৰ কাৰণে ইমান ডাঙৰ পানী টেংকি এটা আছে। আৰু এইকেইটা বৰ আছে, এইকেইটা ইয়াত ষ্ট'ৰ কৰি, এই তলত ৱাল আছে, সেইফালে খুলি দিলে এইফালে খেতিবলৈ যায়। এইটো চাওক, গোটেইটো খেতি তলৰ ফালে এইবিলাক যাব, কফি গছকেইটাত, গৰমৰিচ গছকেইটাত, এইকেইটাত যাব এইকেইটা। গতিকে সিমানটোতো একেদিনে দেখাব নোৱাৰে। গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক, আপোনালোকৰ নতুন মানে দেখিব পাব। আৰু এইটো অৰ্গেনিক হয়, গোবৰ সাৰৰ পৰা অনলি কৰা হয়। ইয়াত মেডিচিন কেমিকেল দিয়া নহয়। গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থাকক, এনেকুৱাই মানে চাবৰ কাৰণে ফাৰ্ম হাউচৰ
চাবৰ কাৰণে। ইয়াৰ পৰা বস্তু গোটেই আমি যিমান থাকে কল হওক যি হওক এনেকুৱা ছাগলী মুৰ্গী চব আছে এইবোৰ। সেইবিলাক ফাৰ্ম হাউচ মানে আৰু গম পাইছে আৰু। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থওক, আগত আৰু দেখাম বাৰু আপোনালোকক। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব আৰু শ্বেয়াৰ কৰি দিব।